তাকেতো এই ৰাস্তাটো মানে কোনোদিন মাটি এচপাও নিদিয়ে আৰু কোনো চাবলৈ নাহে। যেতিয়া মানুহৰ ল'ৰা ছোৱালী যাব নোৱাৰে স্কুল, মানুহৰ যেতিয়া অসুখ হয় তেতিয়া কেনেকৈ নিয়ে? তেতিয়াতো চাঙি কৰি ভাড়া কৰি লৈ যায়। আপোনাৰ ইয়াতে ঘৰ? ইয়াতে ওচৰতে ঘৰ। মই যিটো স্থানত উপস্থিত আছোঁ সেইটো এটা পথ। আজিৰ তাৰিখত পথৰ দুখ লগা ছবি মোৰ সহযোগী প্ৰবীণে সভাকাংক্ষী ৰাইজক দেখুৱাব। আচলতে এটা পথ বুলি ক'লে আপুনি ভাবক এখন গাঁৱলৈ সোমাই যোৱা এইটো এটা মূল পথ, আৰু পথটো এই মুহূৰ্তত আপুনি পথটোৰে এখন গাড়ী আদি পাৰ কৰি লৈ যাব নোৱাৰে। ভালকৈ খোজকাঢ়ি যাবলৈও ইয়াত অসুবিধা আছে, চাইকেল চলাইও যাব পৰা এটা সুবিধা ইয়াত নাই। গতিকে আজিৰ তাৰিখত এনেধৰণে পথ হৈ থকাটো, এনেকুৱা হৈ থকাটো বৰ দুৰ্ভাগ্যজনক। মই এই মুহূৰ্তত যিটো পথৰ কথা কৈছোঁ, কোনফালে যায়, এই পথটোৱেদি ক'লৈ যায় সেই কথাখিনি আমি জানিম। এজন জ্যেষ্ঠ ব্যক্তি আছে এই অঞ্চলটোৰ, এজন জ্যেষ্ঠ ব্যক্তি। এই পথটোৰে ক'লৈ যায়? এইটো একদম গগৈ চুগ হৈ পেলাই একদম দৈগং ওলাব। হয়, এনেকুৱা অৱস্থা, গোটেই এনেকুৱা অৱস্থা মানে বাৰিষাটো উপায় নাই যাবলৈ। এইটোকা কি জেগা কয়? এইটো মিঠাম চাপৰি। মিঠাম চাপৰিৰ পৰা এই ৰাস্তাটো ক'লৈ গৈছে? এইটো একদম দৈগং ওলাব চিধা আৰু গগৈ চুকলৈ সোমায়। গগৈ চুকলৈ সোমায়। ইমান বেয়া যে ৰাস্তাটো? তাকেতো এই ৰাস্তাটো মানে কোনোদিন মাটি এচপাও নিদিয়ে আৰু কোনো চাবলৈ নাহে। যেতিয়া মানুহৰ ল'ৰা ছোৱালী যাব নোৱাৰে স্কুল, মানুহৰ যেতিয়া অসুখ হয় তেতিয়া কেনেকৈ নিয়ে? তেতিয়াতো চাঙি কৰি ভাড়া কৰি লৈ যায়। আপোনাৰ ইয়াতে ঘৰ? ইয়াতে ওচৰতে ঘৰ। চাঙি কৰি নিব লাগে? চাঙি কৰি নিব লাগে। ল'ৰা ছোৱালী স্কুললৈ কেনেকৈ যায়? স্কুলটো বাৰিষা বন্ধ হয়। ইয়াত 108টো নোসোমায়? নোসোমায়, একো নোসোমায়, একো গাড়ীয়ে নোসোমায়। কিমান দূৰ এইটো পথ যাব লাগে? প্ৰায় আপোনাৰ 2-3 কিলোমিটাৰ হৈ যাব হ'ব। আৰু মূল ৰাস্তাটো দৈগঙত ওলাইছে? দৈগঙত ওলাইছে। ইয়ালৈ যিটো দুইফালেদি ৰাস্তা আহিছে, দুইফালে এনেকুৱাই? এনেকুৱা একেই ৰাস্তা চব, প্ৰায় 3 কিলোমিটাৰ মানে ৰাস্তা একেবাৰে বেয়া। খুব দুখ লগা। মই যদি প্ৰবীণে দেখুৱাইছে, খুব দুখ লগা। মই পুনৰ কৈছোঁ, এয়া কোনো বাহনী বাৰী নহয়, বাহনীৰ কাষেৰে যোৱা, গাঁৱলৈ যোৱা এটা পথ। আৰু এই পথটো মিঠাম চাপৰি দৈগুঙৰ পৰা মিঠাম চাপৰি আদি সোমাই যি গগৈ চুক অঞ্চল আছে, সেই গগৈ চুক অঞ্চললৈ যোৱা এইটো পথ, মূল পথ। ভাবক আজিৰ তাৰিখত পথটোৰ দুৰ্দশাৰ কথা। গতিকে আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ সকলোকে যে যদিহে এইসকল ৰাইজ এই পথেৰেই জীৱন যুঁজত অৱতীৰ্ণ হ'ব লগা হয়, যাত্ৰা কৰিব লগা হয়, এই পথেৰে আচলতে কেনেধৰণৰ ভৱিষ্যতৰ কথা তেওঁলোকে আশা কৰিব? আজি বছৰ বছৰ ধৰি অৱহেলিত হৈ পৰিছে এই অঞ্চলটো। বিশেষকৈ তেওঁলোকে কৈছে জ্যেষ্ঠ ব্যক্তিজনে যে কোনো ৰোগী যদি অসুস্থ হয় বা কোনো লোক যদি অসুস্থ হয়, সেই ৰোগীজনক ভাৰ কৰি ঘৰলৈ লৈ যাব লাগে। গতিকে ইয়াতকৈ দুখৰ কথা আৰু একো নাই। আমাৰ লক্ষ্য বা উদ্দেশ্য এটাই, যিসকল সদাশয় ব্যক্তিয়ে সামাজিকভাৱে বা ৰাজনৈতিকভাৱে দায়বদ্ধ, সেইসকলে এই অঞ্চলটোলৈ আহি অঞ্চলটোৰ জনতাৰ সৈতে এবাৰ মত বিনিময় কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰিবলৈ বাবে যাতে চেষ্টা কৰে, সেইবাবে আমি এই ছবিসমূহ দেখুৱাবৰ বাবে চেষ্টা কৰিলোঁ। ধন্যবাদ।